কেইটা মানে মোক ইউটিউবত কুৱেশ্যন সুধি আছে আৰু কেইটা মানে মোক কৈ আছে যে VFAৰ আপডেট কেতিয়া আহিব, পেট এক্সাম কেতিয়া হ'ব, আমি এক্সাম কেতিয়া দিম, আমি চাকৰি কেতিয়া পাম, এইটো কুৱেশ্যন মোক সঘনাই সুধি থাকে। অবভিয়াছলি মই যদি কেণ্ডিডেট হ'লো হয় আৰু ময়ো সুধিলোঁ হয় যে দাদা কেতিয়া আহিব, অবভিয়াছলি আৰু ময়ো সুধিছিলোঁ আগতে। চ' এতিয়া আজি সকলো এনচাৰ দিম, ভিডিঅ'টো ভালকৈ মনোযোগ দি শুনি লওক। চাব, প্ৰথম কথা এই যে এক্সামবিলাক পাতে প্ৰথম কথা আমাৰ ডিপাৰ্টমেণ্টৰ মানুহে সিদ্ধান্ত নলয়, ওপৰৰ পৰা অৰ্ডাৰ আহিব লাগিব, ডিপাৰ্টমেণ্টক দিব লাগিব, তেতিয়াহে ডিপাৰ্টমেণ্টে এক্সামটো পাতিব পাৰে। যদি ওপৰৰ পৰাই কোনো ধৰণৰ হেৰি নাহে, ডিপাৰ্টমেণ্টে কোনোতো ঘৰৰ বস্তু নহয় না এইবোৰ যে মই মোৰ ঘৰৰ কিবা এটা আছে মই দি দিম, বস্তুটো ওপৰৰ পৰা আহিব লাগিব। ডিপাৰ্টমেণ্টে কেনেকৈ পাব, ডিপাৰ্টমেণ্টেও নোৱাৰে পাব। চ' এনেকুৱা কথা। মই এটা সৰল এক্সাম্পল দি আছোঁ, শুনি লওক মন দি, অকণমান ধৈৰ্য ধৰি চাব। আমাৰ ট্ৰেইনিং হোৱাৰ পিছত চাৰ্টিফিকেট আহিছে, তাৰপিছত আমি ভাবিছিলোঁ আমাৰতো চাকৰিটো নহ'বই। কিয় চাব, আমাক 6 মাহততো বেছি টাইম লাগি গৈছিল চাকৰি দিওঁতে, আৰু ইফালে কণ্টেক্সুৱেল বস্তু কেইটামান আছিল। চ' ইমান টাইম আমি বহিছোঁ, এবাৰ ফাইল আহিল, আকৌ এবাৰ কিবা হ'ল চ' এনেকুৱা ধৰণৰ কথা। আৰু বহুত কেইটামানে মোক কুৱেশ্যন কৰি আছে কি দাদা একো নোলোৱাকৈ একো হেৰি নোহোৱাকৈ আমি এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছোঁ, যদি নহয় বাদ দিওঁ এক্সামৰ প্ৰিপাৰেশ্যন কৰা। এটা কথা কওঁ, আপুনি মই ডাইৰেক্টলি কৈছোঁ যে আপুনি APSCৰ কাৰণে প্ৰিপেয়াৰ কৰক, এইবোৰ এক্সাম নিজে ক্লিয়াৰ হৈ যাব। আপুনি অকল এইটো এক্সাম কিয় চাইছে, VFA আছে নেকি এক্সাম? আৰুতো বহুত আছে, ADRE 3.0 আহি আছে, আৰু কিবা আহি আছে। চ' এইবিলাকতো আপোনালোকে দিয়ক না। চ' প্ৰিপেৰেশ্যন কিয় এৰি দিয়ে আপোনালোকে, মোক কওক সেইটো কথা। প্ৰিপেৰেশ্যন কেতিয়াও এৰি নিদিব, কৰি থাকক, সাধনা কৰি থাকক। যে মই কৈছোঁ, মই যোনে মোৰ ৰেগুলাৰ ভিডিঅ' চাই সি গম পাব যে মই কেনেকৈ প্ৰিপেয়াৰ কৰিব দিছিলোঁ। চ' এতিয়া আপোনালোকে কৈ আছে কি মই প্ৰিপেয়াৰ একো অহা নাই আপডেট, আমি একো আপডেট নাহাকৈ কি হিচাপত প্ৰিপেয়াৰ কৰোঁ, কি হিচাপত হেৰি কৰোঁ। চ' আপুনি বেলেগ বেলেগ এক্সামৰ প্ৰিপেয়াৰ কৰক, VFAটো আহিলে নিজে ক্লিয়াৰ হৈ যাব, আৰু যদি বেলেগত পায় তো আৰু ভাল কথা। চ' এতিয়া আপডেট চাওক, মই বাৰে বাৰে কৈছোঁ যে যিহেতু আমাৰ VFA আমাৰ আগৰ বেটছত যেনেকুৱা পেটাৰ্ণত হৈছিল আমাৰ বাৰতো হৈছিল, আৰু আমাৰ বাৰত যেনেকুৱা হৈছে আপোনালোকৰো সেনেকুৱাই হ'ব পেটাৰ্ণটো। ফেব্ৰুৱাৰী মানত হ'ব পাৰে, মই কৈছোঁৱে। সেই পেটাৰ্ণটো ফ'ল' কৰক না, সেই পেটাৰ্ণ মতে হ'ব এক্সামবিলাক। টাইম লাগে, মিনিমাম 6 মাহ গেপ লৈ হয়। আমাক এপ্লাই কৰাৰ দিনৰ পৰা 3 বছৰ লাগি গৈছিল, বিশ্বাস কৰক, চাকৰি পোৱালৈকে, আৰু মাজত কত সংঘৰ্ষ। চ' নাভাবিব যে আপুনি ইজিলি VFA চাকৰিটো পাই যাব, টাইম লাগে ভাই, টাইম লাগে। ডিপাৰ্টমেণ্টটো অকণমান শ্ল' আছে, অকণমান লাহে লাহে কাম কৰে, আৰু বহুত কাম আছে আপোনালোকৰ চিট পাবই আছে, আকৌ ট্ৰেইনিং কৰিবই আছে। চিট পালেও নহ'ব না, আকৌ মাতিব আছে, ট্ৰেইনিং কৰিব আছে, ইণ্টাৰ্ণশ্বিপ কৰিব আছে, ইণ্টাৰ্ণশ্বিপ কৰি আকৌ চাৰ্টিফিকেট ওলাব আছে, চাৰ্টিফিকেট ওলাই আকৌ এপ্লাই কৰিব আছে, এপ্লাই কৰাৰ পিছত আকৌ ইণ্টাৰভিউ আছে, ইণ্টাৰভিউৰ পিছত আকৌ ৰিজাল্ট আছে, ৰিজাল্টৰ পিছত আকৌ এপইণ্টমেণ্ট আছে। চব এটা ভাল লং প্ৰচেছ এটা হয় VFAটো। যদিও মানে VFA চাকৰি বহুত ভাল হয়, আৰু মই কৈছোঁৱে যে অলপমান হেৰিও বেছি। চ' গতিকে কিন্তু প্ৰচেছটো লওঁ, আপোনালোকে ইমান অধৈৰ্য কিয় হৈছে? হ'ব, মই কৈছোঁ নাই, হ'ব, লাহে লাহে হৈ থাকিব সকলোবিলাক কাম। আপোনালোকে কনচিষ্টেঞ্চিটো বজাই ৰাখক। মই কৈছোঁ চব ভাল হৈ যাব, চব ঠিক হৈ যাব একদম। আপোনালোকে খালি অধৈৰ্য নহ'ব, অধৈৰ্য নহ'ব, ধুনীয়াকৈ প্ৰিপেয়াৰ কৰক, পূৰা আৰামত চিট পাই যাব আপোনালোকে, মই কৈছোঁ। আৰু চিট পোৱাৰ দিনাই মোলৈ মিঠাই চিঠাই লৈ আহিব। চ' এইটো আছিল মানে হেৰিটো। আৰু বহুতে কমেণ্টত উল্টা পুল্টা উস্তাদি মাৰে। চাওক, উস্তাদি মাৰি কোনো লাভ নাই। উস্তাদি কাৰণ ওপৰৰ পৰা নাহিলে এনে হাৱাতে কথা কৈ লাভ নাই। মই বাৰে বাৰে কৈছোঁ যে মই আগৰ যি হিচাপত পেটাৰ্ণটো ফ'ল' কৰিছোঁ,
আগত যি হিচাপত হৈছিল এতিয়াও সেই হিচাপতে হ'ব মই সেই হিচাপতে কৈছোঁ গতিকে কেতিয়াবা এনেই ওপৰত ওস্তাদি মাৰাও মানুহ আছে নিজকে কিবা বেলেগ বহুত মানে হেৰি বুলি ভাবে চ' এনেকুৱা আৰু কেইটামানেতো নিজকে ভেটেনাৰী মানে ডিপাৰ্টমেণ্টটো নিজৰ বুলি ভাবে যে ডিপাৰ্টমেণ্টত তাৰ এনেকুৱা কথা কয় কিছুমানে চ' এনেকুৱাও আছে কেইটামান ফটোৱা চ' বাকী যি নহওক থাকবই যাৰ কুকুৰৰ লাজ কেতিয়াও চিধা নহয় চিধা কৰি লাভো নাই ঘিউদি মালিচ কৰিও কাম নাই চ' গতিকে এইবিলাকক কৈ ইমান লাভ নাই মই ইমান এইবিলাক গুৰুত্ব নিদিওঁ চ' মই কৈছোঁ যে যোনে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি আছে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি থকা একো প্ৰব্লেম নহয় আৰু মই আহিম লাইভ আহিম মই কৈ দিম লাইভ কেতিয়া আহিম এটা ভাল এটা ইনফৰমেশ্যন লৈ আপোনালোকে কুৱেশ্যনবিলাক ৰেডি কৰি থ'ব দেই মই সেইদিনা লাইভ আহিলোঁ 3টা নে 4টা কিবা কমেণ্ট দিলে আছে চাই আছে কেইটামানে মানে কমেণ্ট নিদি আপোনালোকে কমেণ্ট দি সুধিব কুৱেশ্যনবিলাক মইতো আগতে কৈ দিম ভিডিঅ' বনাই যে মই ইমান টাইমত লাইভ আহিম চ' আপোনালোকে কুৱেশ্যনবিলাক ৰেডি কৰি ৰাখি মোক সুধিব কি লাইভ হ'ল ডাইৰেক্ট এতিয়া কি হয় মই অলপ আগতে আহি পালোঁ আহি পাই কিনে মই জানাইতো মই সদায় কি কাম কৰিব লাগে গতিকে মোৰ ইভেন কমেণ্টটো চোৱাৰো মানে কেতিয়াবা টাইম নাথাকে আৰু আগতে চাইছিলোঁ আজিকালিতো কমেণ্ট সেনেকৈ চোৱাৰ এইকেইদিনো গৰম পৰিছে ন ধৈৰ্য নাথাকে এইবিলাক জাষ্ট ভিডিঅ'টো বনাই কিনে জাষ্ট আপলোড কৰি দি দিওঁ এইবিলাক কমেণ্ট চমেণ্টটো মই নাচাওঁ ইমান গতিকে আপোনালোকে কুৱেশ্যনবিলাক ৰেডি কৰি ৰাখিব মই যিদিনাই মই হয়তো যাব পাৰোঁ কালিলৈ ঘৰ যাম কিজানি গতিকে ঘৰ গ'লে মই লাইভ আহি যাম ইয়াতে অকণমান লাইভ হ'ব দিগদাৰ হয় বহুত মানে ইয়াতে ৰুম চুম গৰম আৰু ভাল নালাগে কিবা এটা গতিকে মই ঘৰত আহি ধুনীয়াকৈ লাইভত আপোনালোকে কুৱেশ্যনকেইটা ৰেডি কৰি ৰাখিব খালি ঠিক আছে অধৈৰ্য নহ'ব মই বাৰ কৈছোঁ অধৈৰ্য নহ'ব ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি থাকক জিকে কৰক এটা এটাকৈ লিখি কৰক জিকে কৰক মেথছ ৰিজনিং কৰক আপোনালোকৰ চাৰাউণ্ডিঙত কি ফেমাছ বস্তু আছে সেইবিলাকৰ হিষ্টৰী খুচাৰক ভালহে লাগে দেখোন প্ৰিপেয়াৰ কৰিব আপোনালোকৰ টাইম পাইছে ভাল পাব লাগে উল্টাই আৰু আপোনালোকে কৈছে কি যে ডেটটো কেতিয়া ইমান কিয় অহা নাই কিয় হোল্ড কৰি থৈছে হোল্ড কৰি ডিপাৰ্টমেণ্টে নথয় ডিপাৰ্টমেণ্টে কোনো বস্তু হোল্ড কৰি নথয় ওপৰৰ পৰা আহিব লাগিব গতিকে সেইটো কথা ওপৰৰ পৰা আহিলে গোটাই দি দিব সেইটোৰ প্ৰব্লেম হৈছে যে হোল্ড হৈছে মই কৈছোঁ যে এই পেটাৰ্ণটোৱে ফ'ল' কৰে মানে এই VFA-টো এই পেটাৰ্ণটোৱে ফ'ল' কৰি কিনে এনেকৈ হয় গতিকে আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰক মই এইটো বাৰে বাৰে কৈ আছোঁ মোৰ মতে আপোনালোকে বল্লে হ'ব লাগে কিয় জানানে ইমান টাইম পাইছে ইমান সুবিধা পাইছে আৰু কিবা নাথাকিলে মোৰ দৰে চাওক মোৰ দৰে খোলাকৈ কোৱা মানুহ মোৰ দৰে এনেকৈ ডাইৰেক্ট অপেনলি ফ্ৰী হিচাপত কোৱা মানুহ নাপাব ইউটিউবত স্পেচিয়েলি বাকীবোৰে বিভিন্ন ষ্টেণ্ডাৰ্ড অলপমান ষ্টেণ্ডাৰ্ড লেভেলত থাকে সিহঁতে মোৰ দৰে ফ্ৰী হিচাপত কোৱা ডাইৰেক্ট কণ্টেক্টত পোৱা আপোনালোকে প্ৰায় নাপাব মই আছোঁ মোক সোধক আপোনালোকে কি সুধিব লাগে মই লাইভ আহি থাকোঁ লাইভত সোধক কি সুধিব লাগে কি নাজানে এক্সামৰ কথা সোধক এক্সামবিলাক কেনেকৈ হয় ডেট কিয় হোল্ড কৰিছে এইটো কুৱেশ্যন নেকি কিবা মোৰ মনত এইটো কুৱেশ্যন হ'ব নালাগিছিলে এইটো আপোনাৰ এইটো কুৱেশ্যন কৰক যে দাদা আৰু দুদিনমান দেৰি হ'লে মোৰ ভাল হয় চ' এনেকুৱা হ'ব লাগিছিল বাৰু দেৰি হ'লে চবৰে বেয়া লাগে সেইটো মই কওঁ কিন্তু প্ৰিপেয়াৰ কৰাত বহুত টাইম পাইছে ন প্ৰিপেয়াৰ কৰক না ভালকৈ প্ৰিপেয়াৰ কৰক কম্পিটিশ্যনটো হাই জানে কম্পিটিশ্যন বহুত হাই গতিকে এই হাই কম্পিটিশ্যনত আপোনালোকে কিয় ইমান অধৈৰ্য হৈছে মই চাপ'জ মই দিন দিছোঁ ফেব্ৰুৱাৰী চ' এই ফেব্ৰুৱাৰীৰ ভিতৰততো বহুত টাইম আছে ক'ব গ'লে বহুত টাইম নাই কিন্তু যদি প্ৰিপেয়াৰ হোৱা নাই এতিয়া মানে যোনে আনকি প্ৰিপেয়াৰ কৰা নাই এতিয়াও তাৰো টাইম আছে বহুত ভালকৈ প্ৰিপেয়াৰ কৰিব বিশ্বাস কৰক অকণমান ফাষ্ট কৰিব লাগিব প্ৰিপেয়াৰটো এতিয়া এইটো কি হ'ল মই চাপ'জ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী 5-5.5 মাহ আছে ক'ব গ'লে 6 মাহ আছে হাতত এই 6 মাহ যদি ভালকৈ প্ৰিপেয়াৰ কৰে না পুৰা পাই যাব VFA বিশ্বাস কৰক পুৰা পাই যাব যদি কোনোবাই VFA প্ৰিপেয়াৰ কৰা নাই এতিয়ালৈকে ধৰ যদি মাৰ টাঙা পুৰা একদম লাগি যাওক না কামত পুৰা পাব মই কৈছোঁ নে যদি এতিয়াৰ পৰাও প্ৰিপেয়াৰ কৰে জিকে পঢ়ক মেথছ আনক ৰিজনিং আৰু ইউটিউবত ইমান এভেইলেবল মেটেৰিয়েল আছে আজিকালি আজি কি ধুনীয়াকৈ শিকাই থাকে তো তাৰ পৰা অপেন চ'ৰ্চ এইবিলাক তাৰ পৰাই লওক বুকছ আনক মই বাৰে বাৰে কৈছোঁ যে মই ভিডিঅ'ত বাৰে বাৰে কৈছোঁ যে কি চাব লুচেণ্ট আনক আছামিয়াৰ বুক আনক বা শান্তনু কৌশিক বৰুৱা 2025খন আনক এইবিলাক পঢ়ক কি ধুনীয়াকৈ তো আপোনালোকে ভালেই পাব লাগে
তাকে নকৰি আপোনালোকে চাওক এনেকৈ ইউটিউব চাই কিন্তু আপোনালোকে জীৱনত চিট নাপায় এইটো চাওক আপুনি আজৰি পাইছে মই কিবা এটা কৈছোঁ নেকি চাওক যে মোৰ পৰা কিবা এটা ল'ব পাৰি নেকি চাওক সেইটো চালে বাকী টাইম বন্ধ কৰি থ'লে বা আৰু বেলেগ ইউটিউব আছে কিবা শিকিব পাৰিনে কাৰেণ্ট এফেয়াৰ্ছ হওক জেনেৰেল নলেজ হওক সেইবিলাক কিবা শিকিব পাৰিনে এনাটমি ফিজিঅ'লজি অকণমান স্পেচিয়েলি আমাৰ গোট কাউ এইবিলাকৰ কথা অলপমান জানক শিকক চ' তেতিয়াহে আপোনালোকৰ লাভ হ'ব এইবিলাক কমেণ্ট কৰিলেতো লাভ নহয় চ' মই সেইকাৰণে বাৰ বাৰ কৈছোঁ যে ভালকৈ প্ৰিপেয়াৰ কৰক পিছত আপোনালোকে ক'ব যে মই চিট নাপালোঁ অমুক গ'ল তহু গ'ল এইবিলাক কমেণ্ট কৰি থাকিলে এইবিলাক চিন্তা লৈ থাকিলে কেনেকৈ পাব কওকচোন ভালকৈ কৰক মই কৈছোঁ নে ভালকৈ কৰক ভাল হ'ব এতিয়াও বহুত সময় আছে বিশ্বাস কৰক বহুত সময় আছে এতিয়াও আৰু মই কম এটা ফেব্ৰুৱাৰী মানতে হ'ব মই কৈছোঁ আৰু এটা বহুতে কৈছে ৰিটেন হ'ব নে কিবা এইবিলাক চিন্তা কৰিবই নালাগে আৰু ৰিটেন হ'লেও হওক নহ'লেও নাই যি নহওক মই পূৰা ফুল কনফিডেঞ্চ আছোঁ মই পাম মই জানো মই পাম মই ভালকৈ পঢ়িছোঁ ই লগা হ'লে ৰিটেনেই হওক বা কিবাই হওক চ' এনেকুৱা চেল্ফ কনফিডেঞ্চ আনক না আৰু যিদিনাই এই চেল্ফ কনফিডেঞ্চটো আহিব সিদিনাই আপোনাৰ ছাকচেছ হ'ব VFA নাহিলে কি আপোনালোকে বেলেগ এক্সাম ট্ৰাই নকৰিব নেকি বেলেগ এক্সাম আছে আৰু ADR আহি আছে আৰু কিবা আহি আছে SSC আহি আছে কিবা আহি আছে এইবিলাক দিয়ক VFA হ'লে VFAও দিব সেইটোৱে আৰু কিমান কম মানে মই অলৰেডি কৈ থাকোঁ চ' সেইটোৱে আৰু দুটা এটা কমেণ্ট দিছে কোনোবা এটা আছে তামোলপুৰত তেওঁ তামোলপুৰত আৰু কোনোবা এটা হাজোৰো আছে চ' মোৰ ঘৰ বাৰু হাজোতে চ' হাজোত ক'ত বা তেওঁৰ ঘৰ ক'লে ভাল হয় ক'বা কমেণ্ট কৰি যে হাজোত ক'ত হেৰি হয় চ' দিয়ক ভালকৈ প্ৰিপেয়াৰ কৰক চ' আজিলৈ ইমানে গুড বাই গড ব্লেছ ইউ বাই বাই জয় আহক